হয়, যোৱাকালি নিশা প্ৰায় 1-2টামান বজাত হাতীৰ এটা ডাঙৰ বৃহৎ জাকে আহি আমাৰ খুৰাৰ ঘৰ আৰু আমাৰ ঘৰৰ পিছফালে বহুতখিনি অনিষ্ট কৰিছে। ঘৰৰ শাক পাচলিৰ পৰা আদি কৰি বাঁহ কলগছ খাই একদম তহিলং কৰি আৰু খুৰাৰ এইখন ঘৰ ভাঙি কৰি দিছে। আৰু খুৰা সেইটো সময়ত ঘৰৰ ভিতৰতে আছিলে। ঘৰৰ ভিতৰতে থকা অৱস্থাতে হাতী আহি বহুত উৎপাত কৰিছে, ঘৰখনো ভাঙি দিছে। ভাঙি কৰি এতিয়া বৰ্তমান খুৰাৰ বহুত অসুবিধাত আছে। অকল আপোনাৰ চিঙাৰী বস্তু বুলি নহয়, মাটি খোলা হয় হয় হয়, আমাৰ ইয়াৰ পৰা এতিয়া চিঙাৰী বস্তুৰ পৰা খেদি যেতিয়া ৰাইজে খেদি উলিয়াৰ পিছত আপোনাৰ মাটিখোলালৈকে গ'ল। মাটিখোলাটো 2-1 ঘৰ ভাঙিছে, মানুহৰ ঘৰ ভাঙি তাৰ পৰা নামা মাটিখোলা বুলি কয়, সেইফালেও গৈ ঘৰ চৰ ভাঙিছে। মানুহৰ খেতি পথাৰ কুঁহিয়াৰ খাই মানে বেয়া কৰিছে। আৰু বন বিভাগৰ মানুহ এতিয়ালৈকে আহি পোৱা নাই। এতিয়ালৈকে ৰাতি 2টা বজাত হাতী 1:30-2টা বজাত হাতী আহিছে। এতিয়া ৰাতিপুৱা 7-8টা বাজিবলৈ হৈছে, এতিয়ালৈকে বন বিভাগৰ মানুহ কোনো আহিল এতিয়ালৈকে খবৰ এটাও লোৱা নাই। এইখিনি কোন জেগা? চিঙাৰী বস্তি।